য'ত নাচাই গৰু গাড়ী তাতো গৈ পায় মাৰোৱাৰী। আগৰ চাহ শ্ৰমিক ভাবিব নালাগে দেই। এই যিটো নেকি মানুহে এটা কথা কয় নহয় যে য'ত গৈ নাপায় বোলে গৰু গাড়ী তাত গৈ পায় বোলে মাৰোৱাৰী। খুমটাই ৰঙামাটিত দ্বিতীয়জন আদানী আম্বানী দিলীপ আগৰৱালা। আচলতে এইজন ভাৰতবৰ্ষত যি নেকি আদানী আম্বানী আছে, তো ইয়াতো আচলতে আমি দেখিবলৈ পাইছোঁ অসমতো তেনেকুৱা আদানী আম্বানী আচলতে জন্ম হৈছে। আৰু সেই আদানী আম্বানী হৈ গ'ল গুডু আগৰৱালা আৰু আপোনাৰ দিলীপ আগৰৱালা, ৰাজু আগৰৱালা। বনিয়া গোষ্ঠীৰ এখন ফুলাম গামোচাৰ মহিমা অপাৰ। বনিয়া গোষ্ঠী দিলীপ আগৰৱালাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধায়। দুটিলে শ বিঘা চাহ বাগিচাৰ ম্যাদী মাটি। প্লান্টৰ যিখিনি মাটি তেওঁলোকে অস্থায়ীভাৱে লৈ ৰাখিছে, সেই প্লান্টৰ সেই মাটিখিনি স্থানীয় নিবনুৱাখিনিক অন্য কিবা উদ্যোগ কৰিবৰ কাৰণে জিলা প্ৰশাসনে দিবৰ কাৰণে মই গোলাঘাট জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। হয়, আমি ক'ব খুজিছোঁ গোলাঘাট জিলাৰ খুমটাই ৰাজচক্ৰ কাৰ্যালয়ৰ অধীনত থকা ৰঙামাটি বহিৰাগত বনিয়া গোষ্ঠী দিলীপ আগৰৱালাৰ কথা। ৰঙামাটি ব্যৱসায়ী দিলীপ আগৰৱালাই শ চাহ বাগিচাৰ ম্যাদী মাটি ক্ৰয় কৰি স্থাপন কৰিছে ইটোৰ পিছত সিটো উদ্যোগ। চাহ বাগিচাৰ মাটি ক্ৰয় কৰিবলৈ বহিৰাগত বনিয়া কোন বিষয়াই NOC দিয়াত সহায় কৰিছে। অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ আদিবাসী জনগোষ্ঠীৰ লোক। 200 বছৰ ধৰি চাহ জনগোষ্ঠীৰ লোকে বসবাস কৰিও একঠা মাটি ম্যাদী কৰিবলৈ চৰকাৰে দিব নোৱাৰিলে NOC। চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিম কৈ বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল। চাহ জনগোষ্ঠীৰ জাতীয় দল সংগঠনে মাত মাতি থকাৰ সময়তে ওলাল জুলুঙাৰ মেকুৰী। ৰঙামাটিৰ বহিৰাগত বনিয়া গোষ্ঠী দিলীপ আগৰৱালাই কেনেকৈ কৰিলে চাহ বাগিচাৰ মাটি ম্যাদী। চাহ জনগোষ্ঠীয় জাতীয় দল সংগঠনে ৰাজপথত প্ৰতিবাদ কৰি চৰকাৰলৈ স্মাৰক পত্ৰ দি ভাগৰি পৰা সময়তে বহিৰাগত বনিয়া গোষ্ঠী দিলীপ আগৰৱালাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমীয়া ফুলাম গামোচা পিন্ধাই লুটিলে ৰঙামাটি চাহ বাগিচাৰ ম্যাদী মাটি। প্ৰশাসনৰ নাকৰ তলতে বহিৰাগত বনিয়া গোষ্ঠী দিলীপ আগৰৱালাই ইটোৰ পিছত সিটো উদ্যোগ ৰক্ষাৰ ক্ষেত্ৰত পালি ৰাখিছে গুণ্ডা আৰু একাংশ দল সংগঠন। খুমটাই ৰঙামাটি দিলীপ আগৰৱালাই যি গুণ্ডা লগাই ভাবুকি দি অহাৰ ব্যৱস্থা কৰিছে তাত গম পাব পাৰি কোন কিমান সত্য আৰু অনিয়মত আছে বুজি উঠিছে। আজি দীৰ্ঘদিন ধৰি বনিয়া গোষ্ঠী দিলীপ আগৰৱালাই সদগুৰু প্ৰাইভেট লিমিটেড কোম্পানীৰ ভাৰতীয় মালিক শিৱাললে প্ৰশাসনৰ সকলো নিয়ম নীতি উলংঘা কৰি অহা পৰিলক্ষিত হৈছে। যদি গোলাঘাটৰ প্ৰশাসনে দিলীপ আগৰৱালাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'লে দপদপনি নাথাকিলেহেঁতেন বহিৰাগত বনিয়া গোষ্ঠীৰ। গোলাঘাট জিলাৰ দেৰগাঁও সদৰ ৰঙামাটিৰ দিলীপ আগৰৱালাৰ বিৰুদ্ধে চাহ শ্ৰমিক সংগ্ৰাম সমিতিৰ নেতা অমিত নাগ, অনন্ত কুমাৰ দেৱ, ইয়ালুদ্দিন হুছেইনে দুৰ্নীতি নিবাৰক শাখা তথা প্ৰয়োজন সাপেক্ষে হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টত জালিয়াতি অৰ্থক প্ৰবঞ্চনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। পোনপ্ৰথমে আমি আমাৰ সংবাদকৰ্মীসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে অৱগত যে যোৱা 24/2/2025 তাৰিখৰ পৰা আমি ধাৰাবাহিকভাৱে আচলতে আমি আন্দোলন কাৰ্যসূচী আমি চলাই গৈছিলোঁ। আৰু কিহৰ ওপৰত চলাইছিলোঁ আপোনালোকে ভালদৰে জানে যে গোলাঘাট জিলাৰ ৰঙামাটি চাহ বাগিচাত অবৈধভাৱে দিলীপ আগৰৱালা, গুডু আগৰৱালা, ৰাজু আগৰৱালাই যেনেকৈ আচলতে ক্ৰেচাৰ মেচিন আৰু আমি দেখিবলৈ পাইছিলোঁ তাত আপোনাৰ মিক্সাৰ মেচিন বহুৱাই মেলি পেলাই যিটো নেকি শ্ৰমিকৰ ওপৰত আচলতে যি এটা নেকি আচলতে পৰিৱেশ বিনষ্ট কৰি আছিলে আৰু শ্ৰমিকৰ ওপৰত আচলতে যি মাধমাৰ হুদাই আছিলে, এই কথাটো ইতিমধ্যে প্ৰমাণ হৈ গৈছে যে যি আচলতে তাত উদ্যোগখিনি বহুৱাইছিলে সেই উদ্যোগখিনি আচলতে অবৈধ বুলি মেলি পেলাই আজি প্ৰমাণ হৈ গৈছে। আৰু সেই সময়তে আমি গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত ডাঙৰীয়াক আমি এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু উক্ত বিষয়বিলাকৰ ওপৰত আমি অৱগত কৰিছিলোঁ। তেতিয়া তেখেতে পোনছাতে এই কথাটো নাকচ কৰিছিলে যে কৃষিভূমিত আচলতে কেতিয়াও মিক্সাৰ মেচিন বহুৱাব নোৱাৰে আৰু আপোনাৰ এইটো যি নেকি আপোনাৰ ক্ৰেচাৰ মেচিন বহুৱাব নোৱাৰে।